ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে চ'ত মাহৰ 22 তাৰিখ আৰু ইংৰাজী 2025 চনৰ এপ্ৰিল মাহৰ 5 তাৰিখ শনিবাৰ। আজি তিথি হৈছে শুক্লা অষ্টমী তিথি আৰু শুক্লা অষ্টমী তিথি থাকিব দেওবাৰে মধ্যৰাতি 12:08 পৰ্যন্ত। তাৰ পিছত শুক্লা নৱমী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে আৰ্ধা নক্ষত্ৰ আৰু আৰ্ধা নক্ষত্ৰ থাকিব আজি ৰাতিপুৱা 10:08 পৰ্যন্ত। তাৰ পিছত পুনৰ্বসু নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব মিথুন ৰাশি, বৈশ্য বৰ্ণ, মতান্তৰে ক্ষুদ্ৰ বৰ্ণ, নৰগণ। মৰণত আজি এক পদ দোষ থাকিব। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 9:22 পৰা 12:40 পৰ্যন্ত, আকৌ 1:15 পৰা 2:57 পৰ্যন্ত, আকৌ 3:16 পৰা 4:49 পৰ্যন্ত, আকৌ 5:22 পৰা 6:08 পৰ্যন্ত, আকৌ 6:41 পৰা 7:03 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 5:14 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 5:37। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি পদ্ধতিগত ৰুটিনে আপোনাৰ বহু কাম সম্পন্ন কৰিব আৰু আপোনাৰ জ্ঞান আৰু বুজাবুজিয়া পৰিয়ালৰ বিষয়বোৰ সমাধান কৰাটো সহায় কৰিব। গতিকে আজিৰ দিনটো আপোনাৰ বেলেগক পৰামৰ্শ দিয়াটো আপোনাৰ বাবে ভাল হ'ব। কোনো সমস্যাৰ সমাধানত আপুনি ঘনিষ্ঠ আত্মীয়ক সহায় কৰিব লাগিব। এনে কৰিলে আপুনি নিশ্চিতভাৱে সুখী অনুভৱো কৰিব। মনত চলি থকা যিবোৰ প্ৰশ্ন আছে এইবোৰৰ উত্তৰ বিচাৰিব লাগে আপুনি কঠোৰ পৰিশ্ৰম কৰিব লাগিব আৰু কেৱল দেখুৱাবলৈ বেছি খৰচ কৰাটো বা ঋণ গ্ৰহণ কৰাটো আপোনাৰ বাবে ভাল নহ'ব। চিন্তাত বেছি সময় কটালে আপোনাৰ কৃতিত্ব হেৰুৱাব পাৰে। গতিকে সৰু সৰু কথাবোৰ বেছি গুৰুত্ব নিদিলে আপোনাৰ বাবে ভাল হ'ব। নিজৰ কামত মনোনিৱেশ কৰি থাকিলে আপুনি অধিক ভাল ফলাফল লাভ কৰিব। সময় অনুযায়ী ব্যৱসায়ত পৰিৱৰ্তন কৰক, ব্যৱস্থাবোৰ ভাল কৰক। ইয়াৰ ফলত আপুনি ভাল ফলাফল লাভ কৰিব। আয়ৰ উন্নতি হ'ব আৰু ইয়াৰ ফলত আপুনি ব্যৱসায়িক ক্ষেত্ৰত ভাল প্ৰতিফলন দেখা পাব। কৰ্মচাৰীৰ লগত উত্তেজনা হ'ব পাৰে, গতিকে তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ আপুনি যত্ন কৰিব লাগিব। ইয়াৰ ফলতহে আপুনি ব্যৱসায়িক কিছু উন্নতি দেখা পাব। চৰকাৰী চাকৰিত নিয়োজিত লোকসকলে আজি আপোনাৰ ইচ্ছাৰ বিপৰীতে কিছু কামৰ বোজা পোৱাৰ বাবে আপুনি আজি কিছু মানসিক চাপ বৃদ্ধি পাব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি নিজৰ কাম, নিজৰ কৰ্তব্য পালন কৰাটোহে আটাইতকৈ ভাল হ'ব। পৰিয়ালত অনুশাসন বজাই ৰাখিবলৈ নিজকে সংগঠিত কৰি ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। ইয়াৰ ফলত আপোনাৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ থাকিব। প্ৰেমৰ সংগীক বিবাহৰ বাবে আজি প্ৰস্তাৱ দিয়াটো আপোনাৰ বাবে উপযুক্ত সময় হ'ব আৰু তেওঁলোকেও আপোনাৰ প্ৰস্তাৱ গ্ৰহণ কৰিব পাৰিব। গেছ আৰু বদহজমৰ বাবে শৰীৰত এলাহ আৰু অৱসাদ আহিব পাৰে। গতিকে খাদ্যাভ্যাস সুষম কৰি ৰাখক আৰু লগতে ব্যায়ামতো আপুনি উপযুক্ত সময় কটাবলৈ যত্ন কৰক। ইয়াৰ ফলত আপুনি সুস্থ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 6। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি গ্ৰহৰ অৱস্থান ভাল হৈ আছে। যদি আপুনি আপোনাৰ সপোন আৰু আপোনাৰ লক্ষ্য বাস্তৱায়িত কৰিব বিচাৰে তেনেহ'লে আপোনাৰ সামৰ্থ্য আৰু কৰ্মক্ষমতাৰ ওপৰত বিশ্বাস ৰাখি চলক। ইয়াৰ ফলত আপুনি নিজৰ সামৰ্থ্যৰে আপোনাৰ লক্ষ্যত উপনীত হ'ব পাৰিব। আজি আপোনাৰ টকাখিনি ক'ৰবাত আবদ্ধ হৈ পৰিব পাৰে, গতিকে আৰ্থিক উন্নতিৰ ব্যৱস্থা কৰক। ইয়াৰ ফলত আপোনাৰ যিখিনি টকা হ'ব সেইবোৰ ভাল বিনিয়োগৰ দ্বাৰা আপুনি ভাল লাভ কৰিবলৈ সক্ষম হ'ব। যিকোনো প্ৰতিকূলতাৰ ক্ষেত্ৰত আতংকিত হোৱাৰ পৰিৱৰ্তে তাৰ সমাধান বিচাৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপুনি সকলো ক্ষেত্ৰতে আপুনি সমাধান লাভ কৰিব। সম্পত্তি বা ধন সম্পৰ্কীয় লেনদেনৰ বাবে ঘনিষ্ঠ আত্মীয় বা ভাতৃৰ সৈতে সম্পৰ্ক অৱনতি ঘটিব পাৰে। গতিকে সম্পৰ্ক কোনো কাৰণতে যাতে অৱনতি নঘটে তাৰ প্ৰতি যত্ন ল'ব আৰু ধন সম্পত্তিৰ বিবাদবোৰ আপুনি কাৰোবাৰ সহায়ত সমাধান কৰিবলৈ যত্ন কৰক। কোনো মূল্যৱান বস্তু বিচাৰি নোপোৱাৰ বাবে আজি মনত অশান্তি পাব পাৰে। গতিকে মূল্যৱান বস্তুবোৰ ভাল ঠাইত ৰাখিবলৈ যত্ন কৰিব। এই সময়ত ব্যৱসায়ত কিছু উত্থান পতন দেখা যাব, কিন্তু কৰ্মক্ষেত্ৰত আপুনি উপস্থিত থাকি উপযুক্ত সময় দিলে আপোনাৰ ব্যৱসায়িক পদ্ধতি বা ব্যৱসায়িক ব্যৱস্থা পুনৰ আপোনালোকৰ অনুকূল হৈ পৰিব।
সময়মতে অৰ্ডাৰসমূহ সম্পূৰ্ণ কৰিলে আপোনাৰ বজাৰত বিশ্বাসযোগ্যতাও গঢ় লৈ উঠিব আৰু এই সময়ত প্ৰতিযোগীৰ কাৰ্যকলাপক একেবাৰে আওকাণ নকৰিব তেওঁলোকৰ প্ৰতিটো কাৰ্যকলাপক আপুনি দৃষ্টি ৰাখক আৰু ব্যৱসায় উন্নতিৰ ক্ষেত্ৰত আপুনি ব্যৱসায় কিছু পৰিৱৰ্তন কৰাটো ভাল হ'ব বিষয়ৰ মনোভাৱে আজি নিয়োজিত লোকসকলক আমনি কৰিব পাৰে গতিকে তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখি তেওঁলোকৰ কামবোৰ ভালদৰে কৰিবলৈ যত্ন কৰিব এনে কৰিলে আপোনাৰ ওপৰত তেওঁলোকৰ ভাল সম্পৰ্ক বজাই ৰাখিব পাৰিব আৰু লগতে তেওঁলোক আপোনাৰ কামত সুখীও হ'ব পৰিয়ালত অগ্ৰাধিকাৰ দিলে আজি ঘৰৰ পৰিৱেশ সুখী হ'ব আৰু মধুৰতাপূৰ্ণ হ'ব আৰু ঘৰতে কিবা শুভ অনুষ্ঠান বা ধৰ্মীয় অনুষ্ঠান যদি কৰে তেনেহলে পৰিয়ালৰ সকলো সদস্যৰ মাজত মধুৰতা বৃদ্ধি পাব প্ৰেমৰ সংগীৰ সৈতে আজি আপোনালোকৰ কিছু মতবিৰোধ হ'ব পাৰে গতিকে যত্ন কৰিব যাতে আপোনালোকৰ সম্পৰ্ক ভাল হৈ থাকে আৰু ঘনিষ্ঠতাপূৰ্ণ হৈ পৰে আজি আপোনাৰ ভুল খাদ্যাভ্যাসৰ বাবে পাচন তন্ত্ৰত কিছু বাধা আহিব পাৰে যাৰ ফলত আপুনি পেটৰ লগত জড়িত সমস্যা অনুভৱ কৰিব গতিকে বাহিৰৰ খাদ্য খোৱাৰ পৰা বিৰত থাকিব আৰু উচিত চিকিৎসা গ্ৰহণ কৰিব এনে কৰিলে আপুনি অতি সোনকালে সুস্থ হৈ উঠিব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 2 এতিয়া মিথুন ৰাশি জাতকৰ আজি আপুনি হয়তো কিছুমান গুৰুত্বপূৰ্ণ দায়িত্ব পাব আৰু সেইটো আপুনি ভালদৰে পালন কৰিলে আপোনাৰ স্বভাৱত আজি ইতিবাচকতা দেখা যাব আজি আপোনাৰ কিছুমান ডাঙৰ সুযোগো পাব যিবোৰ আপুনি লাভ কৰাটো আপোনাৰ সামৰ্থ্যৰ ওপৰত নিৰ্ভৰ কৰিব গতিকে যিকোনো সুবিধা বা সুযোগ পোৱাৰ ক্ষেত্ৰত আপুনি কঠোৰভাৱে বা কঠোৰ পৰিশ্ৰমেৰে সেইবোৰ লাভ কৰিবলৈ যত্ন কৰিব ঘৰ সজোৱাৰ পৰিকল্পনা আজি আপুনি বিবেচনা কৰিলে আপোনাৰ ঘৰৰ পৰিৱেশ আজি ইতিবাচক হৈ পৰিব আজি আপুনি অতি আত্মবিশ্বাসৰ অনুভৱ আপোনাৰ ভিতৰত আহিব নিদিব কাৰণ ইয়াৰ ফলত আপোনাৰ কিছু ভুল হোৱাৰো সম্ভাৱনা থাকিব আৰু ইয়াৰ ফলত আপোনাৰ ইগো বৃদ্ধি পাব সন্তানৰ কেৰিয়াৰক লৈ কিছু চিন্তা হ'ব পাৰে গতিকে এই সন্দৰ্ভত অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ নিশ্চয়কৈ ল'ব কেতিয়াবা বেছি চিন্তা কৰিলে আপোনাৰ এটা গুৰুত্বপূৰ্ণ কৃতিত্ব বঞ্চিত হ'ব পাৰে ব্যৱসায়ত কৰা কঠোৰ পৰিশ্ৰম আপোনাৰ বাবে ফলদায়ক হ'ব আৰু আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত আজি ব্যস্ততা বৃদ্ধি পাব গতিকে আজি আপুনি ব্যৱসায়িক ক্ষেত্ৰত কঠোৰ পৰিশ্ৰমৰ দ্বাৰা সৌভাগ্যৰো সৃষ্টি কৰিব পাৰিব গতিকে যত্ন লওক ব্যৱসায়িক অনুষ্ঠানটো উন্নতি কৰিবলৈ আৰু বাকি থকা যিবোৰ ধন আছে সেইবোৰ লাভ কৰিবলৈ হ'লে আপুনি অলপ প্ৰচেষ্টা অব্যাহত ৰাখিব লাগিব ইয়ে আপোনালোকৰ ব্যৱসায়িক উন্নতি আৰু আৰ্থিক উন্নতিও দেখা দিব কাৰ্যালয় পৰিৱেশ আজি সন্তোষজনক হ'ব আৰু নিয়োজিত লোকসকলে আজি তেওঁলোকে কামবোৰ সুসংগঠিতভাৱে কৰিলে তেওঁলোকৰ বিষয়েও তেওঁলোকৰ ওপৰত সুখী হ'ব প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলোৱা যুৱক যুৱতীসকলে আজি কিছু ভাল খবৰ লাভ কৰিব আৰু তেওঁলোকে কেৰিয়াৰত কিছু ভাল প্ৰতিফলনো দেখা পাব পত্নী আৰু পৰিয়ালৰ পৰা সমৰ্থনে পাৰস্পৰিক প্ৰেম বৃদ্ধি কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰতো আজি সুখদায়ক সময় পাৰ কৰিব পাৰিব যুৱক যুৱতীসকলে প্ৰেমৰ সম্পৰ্কৰ পৰা আঁতৰি থাকি নিজৰ কেৰিয়াৰত মনোনিৱেশ কৰিলে অধিক ভাল হ'ব আজি আপোনাৰ বিষৰ সমস্যা বৃদ্ধি হ'ব পাৰে গতিকে ঔষধতকৈ ব্যায়ামৰ প্ৰতি অধিক গুৰুত্ব দিয়ক ইয়ে আপোনাৰ এই সমস্যাবোৰ নিৰাময় কৰাত সহায় কৰিব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 2 এতিয়া কৰ্কট ৰাশি জাতকৰ আজি সন্তানৰ সন্দৰ্ভত চলি থকা যিবোৰ পৰিকল্পনা আছে সেইবোৰ সঁচা হোৱাৰ সম্ভাৱনা আছে আৰু নতুন লাভৰ পথো আজি আপোনাৰ সৃষ্টিও হ'ব বহুদিন ধৰি চলি থকা যিবোৰ চিন্তা আছিলে সেইবোৰো আজি অন্ত পৰিব যি আপোনাৰ মানসিক শান্তি বজাই ৰাখিব বিত্তীয় বিষয়ত কঠিন আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্ত আপোনাৰ বাবে সফল হ'ব যদি আপুনি বিত্তীয় ক্ষেত্ৰত আৰু অধিক সাৱধান অৱলম্বন কৰে তেনেহলে কোনো ধৰণৰ লোকচান হোৱাৰো সম্ভাৱনা নাথাকিব যদি আপুনি মাটি বা বাহনৰ বাবে ঋণ লোৱাৰ কথা ভাবিছে তেনেহলে আকৌ এবাৰ ভাবি চাওক কাৰণ কৰবাত যদি আপুনি ঋণ লয় তেনেহলে আবদ্ধ হৈ পৰিব পাৰে আৰু লগতে পৰিশোধ কৰাটো আপোনাৰ বাবে জটিলতা হ'ব পাৰে ঘৰত কাৰোবাৰ স্বাস্থ্যক লৈ চিন্তা আজি বৃদ্ধি হ'ব পাৰে গতিকে তেওঁলোকৰ স্বাস্থ্যৰ আপুনি গুৰুত্ব দিয়াটো ভাল হ'ব আৰু উচিত চিকিৎসা গ্ৰহণ কৰিলে অতি সোনকালে তেওঁলোকৰ স্বাস্থ্য সুস্থ হৈ পৰিব আপোনাৰ প্ৰয়োজন অনুসৰি আজি আপোনাৰ বাজেট সীমিত কৰাটো অতি প্ৰয়োজনীয় হ'ব আৰু অপ্ৰয়োজনীয় খৰচবোৰ নিয়ন্ত্ৰণ কৰিলে আপোনাৰ আৰ্থিক অৱস্থাৰো আজি উন্নতি ঘটিব ব্যৱসায়িক কাম-কাজ সুচাৰুৰূপে চলি থাকিব আপোনাৰ কষ্ট অনুযায়ী উপযুক্ত ফলাফল আপুনি লাভ কৰিব আৰু কমিছন আৰু শ্বেয়াৰৰ সৈতে জড়িত ব্যৱসায়ত আজি লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব গতিকে এই ক্ষেত্ৰত যিসকলে জড়িত হৈ আছে তেওঁলোকে অধিক মনোযোগ দিয়াটো ভাল হ'ব চৰকাৰী চাকৰি থকা মানুহৰ অধীনস্থৰ ওপৰত অধিপত্য থাকিব আৰু
নিয়োজিত লোকসকলে তেওঁলোকৰ কৰ্মব্যস্ততাৰ ফলত তেওঁলোকে আন কোনো কামত তেওঁলোকে মনোনিৱেশ কৰিব নোৱাৰিব আৰু তেওঁলোকৰ কামৰ বোজাৰ ক্ষেত্ৰত সহকৰ্মীৰ পৰা সহায় ল'লে তেওঁলোকে কিছু সকাহ অনুভৱ কৰিব। বিবাহ জীৱনত চলি থকা পাৰ্থক্যবোৰ একেলগে বহি সহজভাৱে সমাধান কৰিলে পুনৰ উন্নত হ'ব আৰু আপোনালোকৰ পৰিয়ালত যদি আপোনালোকে একেলগে সকলো অনুষ্ঠান আদি কৰে তেনেহ'লে ঘনিষ্ঠতা দেখা পাব। প্ৰেমৰ সম্পৰ্কত মধুৰতা বৃদ্ধি পাব আৰু ইয়াৰ ফলত আপোনালোকে মানসিক শান্তিও লাভ কৰিব। আজি আপুনি গাড়ী চলোৱাৰ সময়ত যিকোনো ধৰণৰ অসাৱধানতা আপোনাৰ বাবে ক্ষতিকাৰক হ'ব পাৰে, গতিকে মানসিক চাপৰ পৰা আঁতৰি থাকক আৰু গাড়ী চলোৱাৰ সময়ত আপোনালোকে সতৰ্ক হোৱাটো প্ৰয়োজনীয়তা থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নাম্বাৰ হৈছে 8। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি পাৰিবাৰিক সুখ আৰু শান্তি বৃদ্ধি পাব আৰু আপোনাৰ চিন্তা বা সমস্যা আপোনাৰ জ্ঞানৰ দ্বাৰা সমাধান কৰিবলৈ সক্ষম হ'ব। আপোনাৰ দক্ষতা আৰু সামৰ্থ্যৰ আজি শলাগ ল'ব আৰু আপুনি আপোনাৰ সামৰ্থ্যৰ বলত আপোনাৰ আজি জটিল কামবোৰো সহজ কৰিব পাৰিব। কেৰিয়াৰৰ ক্ষেত্ৰত যুৱক যুৱতীসকলে অলপ সাৱধান হ'ব লাগিব। তেওঁলোকৰ ভৱিষ্যত পৰিকল্পনাৰ ক্ষেত্ৰত অলপ সাৱধান হ'লে তেওঁলোকে কেৰিয়াৰত ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। নিজৰ মানসিক অৱস্থা সুস্থিৰ কৰি ৰাখিবলৈ যত্ন কৰক। আপুনি আৱেগিক হোৱাৰ বাবে সামান্যতম নেতিবাচক কথাই আপোনাক বিচলিত কৰিব পাৰে, গতিকে মানসিক অৱস্থাবোৰ শক্তিশালী কৰাৰ যত্ন কৰিব। যুৱক যুৱতীসকলে কোনোবা নহয় কোনোবা কামত বাধাৰ সন্মুখীন হ'ব পাৰে, গতিকে ধৈৰ্য আৰু সংযম প্ৰকৃতিত থকাটো আপোনাৰ বাবে জৰুৰী হ'ব। এনে কৰিলে আপোনাৰ প্ৰকৃতিত কোমলতাও বৃদ্ধি পাব। অত্যাধিক ব্যস্ততাৰ বাবে আজি কিছুমান কাম আপোনাৰ আধৰুৱা হৈ থাকিব পাৰে, গতিকে কৰ্মক্ষেত্ৰত যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাটো পিছুৱাই দিয়াটোৱে আপোনাৰ বাবে ভাল হ'ব আৰু ব্যৱসায়িক উন্নতিৰ ক্ষেত্ৰত আপুনি আপোনাৰ কাৰ্যকলাপত কিছু পৰিৱৰ্তন অনাটো গুৰুত্বপূৰ্ণ হ'ব। কৰ্মচাৰীৰ সহযোগিতা আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত থাকিব আৰু তেওঁলোকৰ পৰামৰ্শ যদি আপুনি গ্ৰহণ কৰে তেনেহ'লে আপুনি ব্যৱসায়িক উন্নতিও দেখা পাব। কৰ্মস্থলীত মানুহে নিজৰ ক্লায়েণ্টৰ সৈতে কোনো ধৰণৰ তৰ্কত লিপ্ত হোৱাটো ভাল নহ'ব, গতিকে নিয়োজিত লোকসকলে এই ক্ষেত্ৰত অলপ সতৰ্ক হ'লে তেওঁলোকে কিছু ভাল পৰিৱেশৰো উদ্ভৱ কৰিব পাৰিব। বিবাহিত জীৱন সুখদায়ক আৰু সুখী হ'ব আৰু ঘৰত এক প্ৰণালীবদ্ধ পৰিৱেশৰো সৃষ্টি হ'ব আৰু ইয়াৰ ফলত আপোনালোকে ঘৰত আজি সুখদায়ক সময়ো পাৰ কৰিব পাৰিব। প্ৰেমৰ সম্পৰ্কত শিষ্টাচাৰ বজাই ৰাখিলে প্ৰেমত আপোনালোকৰ আজি ঘনিষ্ঠতা দেখা পাব। অত্যাধিক কামৰ বোজাৰ বাবে মানসিক চাপ আৰু ভাগৰুৱা অৱস্থা এটা থাকিব পাৰে, গতিকে আজি প্ৰকৃতিত আপুনি কিছু সময় কটাওক আৰু ইতিবাচক হৈ থাকিবলৈ যত্ন কৰক। ইয়ে আপোনাক সুস্থ কৰি ৰাখিব আৰু লগতে দৈনন্দিন কাৰ্যকলাপৰ লগতে ধ্যান আৰু যোগাসনৰ প্ৰতিও গুৰুত্ব দিবলৈ যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 7। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি সন্মান বৃদ্ধি পাব। আপোনাৰ সকলো কাম বহুত চিন্তা কৰিলে আপোনাৰ সফলতা আহিব। বন্ধুৰ সহায়ত আপোনাৰ জটিল বিষয়বোৰো সমাধান পাব আৰু আপুনি মানসিকভাৱে বহু শিথিলো অনুভৱ কৰিব। নিজৰ কামৰ ক্ষমতা আৰু সামৰ্থ্যত বিশ্বাস ৰাখি চলিব। ইয়াৰ ফলত আপোনালোকে নিজৰ কোনো ধৰণৰ ক্ষতিৰ সন্মুখীন নহয়, গতিকে ব্যৱহাৰিক পন্থা গ্ৰহণ কৰি চলিব আৰু জীৱন সম্পৰ্কীয় কাম কাজবোৰ ব্যৱহাৰিকভাৱে বুজিবলৈ যত্ন কৰিব। যদি আপুনি নতুন ব্যৱসায় আৰম্ভ কৰিব বিচাৰে বা আপোনাৰ ব্যৱসায় সম্প্ৰসাৰণ কৰিব বিচাৰে তেনেহ'লে তাৰ লগত জড়িত কিবা এটা আৰম্ভ কৰাটো অনুকূল হ'ব আৰু তাৰ আগতে আপোনাৰ নতুন ব্যৱসায়ৰ ক্ষেত্ৰত অধিক তথ্য আহৰণ কৰি লোৱাটো ভাল হ'ব। সম্পত্তিৰ ব্যৱসায়ৰ ক্ষেত্ৰৰ বাবে আজি আপোনাৰ লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে, গতিকে এই ক্ষেত্ৰতো আপুনি সমানে অগ্ৰাধিকাৰ দিয়ক। চৰকাৰী কামত আজি নিয়োজিত লোকসকলে সফলতা পাব, কিন্তু ফাইল কাগজ আদি সুৰক্ষিত স্থানত ৰাখিলে তেওঁলোকৰ কোনো ধৰণৰ বিপদ নহ'ব, অন্যথা এইবোৰ হেৰুৱাৰ ফলত তেওঁলোকৰ কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে। পৰিয়ালৰ লোকে আজি আপোনাৰ অনুভৱ বুজিব আৰু আপোনাক সমৰ্থনো কৰিব আৰু কিছু শুভ কাম হোৱাৰ সম্ভাৱনাও আপোনাৰ পৰিয়ালত আছে, যাৰ ফলত সকলো সদস্যৰ মাজত আপোনালোকে ঘনিষ্ঠতাও দেখিব পাব। প্ৰেমিক প্ৰেমিকাই আজি লগ পোৱাৰ সুযোগ পাব আৰু ইয়ে আপোনালোকক মানসিক শান্তিও প্ৰদান কৰিব। স্বাস্থ্য আৰু মনোবল উন্নত কৰাৰ বাবে কিছু সময় খৰচ কৰক। নিজৰ ওপৰত কামৰ অত্যাধিক বোজা লোৱাটো আপোনাক শাৰীৰিক আৰু মানসিকভাৱে ভাগৰুৱা কৰি তুলিব পাৰে, গতিকে আজি আপুনি কৰ্মব্যস্ততাৰ পৰা অলপ সময় হ'লেও নিজৰ কাৰণে কটাবলৈ যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি ঘৰৰ বয়োজ্যেষ্ঠসকলৰ পৰা পথ প্ৰদৰ্শন পাব আৰু সমস্যাবোৰো সমাধান পাব। নিজৰ সামৰ্থ্যত বিশ্বাস ৰাখক। আপোনাৰ নিজৰ সামৰ্থ্যৰ ফলত আজি আপুনি অধিক অগ্ৰগতিও লাভ কৰিব।
ঘৰুৱা সামগ্ৰী বজাৰত পৰিয়ালৰ সৈতে সময় কটাওক। ইয়াৰ ফলত আপোনাৰ পৰিয়ালত আজি ভাল সময় উদ্ভৱ হ'ব আৰু সন্তানৰ সৈতে কিছু সময় কটালে তেওঁলোকে শান্তি লাভ কৰিব আৰু তেওঁলোকৰ আত্মবিশ্বাসো বৃদ্ধি পাব। কোনো ধৰণৰ বিনিয়োগ আজি ভালদৰে বিবেচনা কৰাৰ পিছতহে কৰিব, অন্যথা আপোনাৰ টকাখিনি আবদ্ধ হৈ পৰাৰো সম্ভাৱনা থাকিব। মানুহৰ লগত মত বিনিময় কৰাৰ সময়ত সাৱধান হ'ব, ভুল বুজাবুজিৰ বাবে সম্পৰ্ক বেয়া হোৱাৰো সম্ভাৱনা অধিক। গতিকে আজি আপুনি সম্পৰ্ক ৰক্ষাৰ ক্ষেত্ৰত কোনো ধৰণৰ বেয়া শব্দ বা ভুল শব্দ প্ৰয়োগ নকৰিব। যদি পূৰ্বপুৰুষৰ সম্পত্তিক লৈ কোনো বিবাদ হৈ আছে তেনেহ'লে শান্তিপূৰ্ণভাৱে নিষ্পত্তি কৰিবলৈ যত্ন কৰক। নিশ্চয় আপোনালোকে এই ক্ষেত্ৰত সফলতা অৰ্জন কৰিব পাৰিব। যদি আপুনি আপোনাৰ চাকৰি বা ব্যৱসায়ত নতুন প্ৰজেক্ট আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে তেনেহ'লে তৎক্ষণাৎ কাৰ্যকৰী কৰক আৰু এজন অভিজ্ঞ আৰু জ্যেষ্ঠ ব্যক্তিৰ সহায়ত কৰ্মক্ষেত্ৰত আপোনাৰ অগ্ৰগতিৰ বাবে উপকাৰী ফলাফলো লাভ কৰিব। চৰকাৰী চাকৰিত আজি আপোনালোকে কামবোৰ সময়মতে সম্পূৰ্ণ কৰিলে কোনো ধৰণৰ বেয়া পৰিৱেশৰ সৃষ্টি নহ'ব। গতিকে নিজৰ কামবোৰ দায়িত্ব সহকাৰে পালন কৰিবলৈ যত্ন কৰিব। ঘৰত আৰু পৰিয়ালত এক প্ৰণালীবদ্ধ আৰু শান্তিপূৰ্ণ পৰিৱেশে বিৰাজ কৰিব আৰু ইয়াৰ ফলত আপোনালোকে ঘৰত কিছু ভাল পৰিৱেশৰো উদ্ভৱ হোৱা দেখা পাব আৰু অবিবাহিত লোকৰ বাবে বিবাহৰ প্ৰস্তাৱ আহিলে আজি ঘৰত আপোনালোকৰ আনন্দৰো সৃষ্টি হ'ব। এলাৰ্জি আৰু তেজ সম্পৰ্কীয় কিছু সমস্যাৰ বাবে আজি আপোনালোকৰ কিছু অসুবিধা হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত অসাৱধান নহ'ব আৰু নিজকে ভালদৰে পৰীক্ষা নিৰীক্ষা কৰাব। এনে কৰিলে আপোনালোকে সুস্থ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 3। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি গ্ৰহৰ পৰিবহণ অনুকূল হৈ আছে। গতিকে এই ক্ষেত্ৰত আপোনাৰ আজি ব্যস্ততাও বৃদ্ধি পাব। কঠোৰ পৰিশ্ৰমৰ জৰিয়তে আপুনি গন্তব্যস্থানত উপনীত হ'ব পাৰিব, কিন্তু মনত ৰাখিব পৰিকল্পনা নকৰাকৈ কোনো কাম নকৰিব, অন্যথা আপোনাৰ কামবোৰ নষ্ট হৈ যাব পাৰে। আৰু ঘৰৰ পুনৰ নিৰ্মাণৰ কামৰ কিছু পৰিকল্পনা কৰিলে আজি ঘৰত আজি ভাল প্ৰতিফলনো দেখা পাব। বেছি চিন্তা কৰিলে আজি আপোনাৰ মানসিক চাপৰ সৃষ্টি হ'ব আৰু ইয়াৰ ফলত আপোনাৰ কৰ্মক্ষমতাত প্ৰভাৱ পৰিব। গতিকে কিছুমান গুৰুত্বপূৰ্ণ কাম আপোনাৰ হাতৰ পৰা আজি পিছলি যাব পাৰে। গতিকে পৰিস্থিতিবোৰ চম্ভালিবলৈ হ'লে আপুনি মানসিক চাপ নল'ব আৰু শান্তিপূৰ্ণভাৱে আপোনাৰ কামবোৰ কৰিবলৈ যত্ন কৰিব। ঘনিষ্ঠ সম্পৰ্কত মতানৈক্যৰ সৃষ্টি হ'বলৈ নিদিব, অন্যথা আপোনাৰ সম্পৰ্ক অৱনতি ঘটিব পাৰে। কৰ্মক্ষেত্ৰত আভ্যন্তৰীণ ব্যৱস্থাত সমস্যা বৃদ্ধি পালে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত কিছু নেতিবাচক পৰিস্থিতিৰ সৃষ্টি হ'ব। গতিকে সকলো কৰ্মচাৰী কাম কাজৰ ওপৰত চকু ৰাখি আপুনি আগবাঢ়িব আৰু লগতে ব্যৱসায়ী উন্নতিৰ ক্ষেত্ৰত আপুনি কৰ্মচাৰীৰ পৰাও পৰামৰ্শ লোৱাটো আপোনাৰ বাবে ভাল হ'ব। নিয়োজিত লোকসকলৰ আজি বিষয়ৰ সৈতে সম্পৰ্ক উপযুক্ত আৰু বন্ধুত্বপূৰ্ণ হৈ থাকিব আৰু ইয়াৰ ফলত আপোনালোকে কৰ্মত আজি ভাল প্ৰভাৱো দেখা পাব। কিন্তু অত্যাধিক হস্তক্ষেপৰ বাবে আজি আপুনি অস্বস্তিও অনুভৱ কৰিব পাৰে। গতিকে আপুনি এইবোৰ ক্ষেত্ৰৰ পৰা অলপ সতৰ্ক থাকিব। পৰিয়ালৰ যিকোনো অবিবাহিত সদস্যৰ বাবে বিবাহৰ প্ৰস্তাৱ আহিলে আজি পৰিয়ালত এক আনন্দৰ সৃষ্টি হ'ব আৰু সকলো সদস্যৰ মাজতো ভাল মিলাপ্ৰীতিও দেখা যাব। প্ৰেমৰ সম্পৰ্কবোৰত আজি অলপ সাৱধানতা অৱলম্বন কৰিব লাগিব, কাৰণ আজি কিছু নেতিবাচক পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত মানসিক চাপ নলৈ আপুনি তেওঁলোকক উচিত চিকিৎসা গ্ৰহণ কৰক, তেওঁলোকে অতি সোনকালে সুস্থ হৈ উঠিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 3। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ সময় আজি অনুকূল হৈ আছে। এই সময়ত আপোনাৰ বাকী থকা যিকোনো ব্যক্তিগত কামৰ সমাধান কোনো ৰাজনীতিক ব্যক্তিৰ সহায়ত পাব পাৰে। পৰিয়াল আৰু ব্যৱসায়িক পৰিৱেশ উন্নত কৰাৰ বাবে কৰা প্ৰচেষ্টা আপোনাৰ বাবে ফলপ্ৰসূ হ'ব আৰু ইয়াৰ ফলত আপুনি মানসিক শান্তিও লাভ কৰিব। নেতিবাচক পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ হ'লে আপুনি খং নকৰি শান্তিৰে সমাধান কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত সমাধান লাভ কৰিব আৰু সম্পত্তি সম্পৰ্কীয় নথিপত্ৰসমূহ পঢ়ি নোলোৱাকৈ কোনো ধৰণৰ স্বাক্ষৰ নকৰিব, অন্যথা আপুনি প্ৰতাৰিত হ'ব পাৰে। যুৱক যুৱতীসকলে এই সময়ত এলাহ নকৰি নিজৰ কামত সম্পূৰ্ণভাৱে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিলে তেওঁলোকে সুফল লাভ কৰিব আৰু আজি আপুনি ওচৰ চুবুৰীয়াৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখিলে তেওঁলোকৰ পৰা আপুনি ভাল সহায় সহযোগিতা লাভ কৰি থাকিব। ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনা তৎক্ষণাৎ ৰূপায়ণ কৰিলে আজি আপুনি সঠিক ফলাফলো লাভ কৰিব। যিকোনো স্থবিৰ হৈ পৰা আয়ৰ উৎস পুনৰ আজি উদ্ভৱ হ'ব পাৰে। অংশীদাৰিত্ব ব্যৱসায়ত সোমোৱাৰ আগতে কাগজ পত্ৰৰ কাম কৰাটো প্ৰয়োজনীয় হ'ব আৰু সকলো দিশত আপুনি ভালদৰে বিচাৰ বিশ্লেষণ কৰি আগবাঢ়িলেহে আপুনি এই ক্ষেত্ৰত ভাল প্ৰতিফলন দেখিব।
নিয়োজিত লোকসকলে নিজৰ কামৰ প্ৰতি সজাগ হোৱাটো প্ৰয়োজনীয়তা থাকিব। তেওঁলোকে নিজৰ কামবোৰ সুচাৰুৰূপে কৰিলেহে তেওঁলোকে বিষয়ৰ পৰা প্ৰশংসা লাভ কৰিব। স্বামী স্ত্ৰীৰ মাজত সুখদায়ক সম্প্ৰীতি থাকিব আৰু বন্ধু বান্ধৱী আৰু আত্মীয়ৰ সৈতে লগ পালে আজি আপোনাৰ পৰিয়ালত এক সুখৰ স্মৃতিও সতেজ হৈ পৰিব। বৰ্তমান বতৰৰ পৰা নিজকে ৰক্ষা কৰি চলক। পৰিয়ালৰ এজন সদস্যৰ স্বাস্থ্যক লৈ চিন্তা বৃদ্ধি পাব পাৰে, গতিকে তেওঁলোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি গুৰুত্ব দিয়ক আৰু উচিত চিকিৎসা গ্ৰহণ কৰক। এনে কৰিলে তেওঁলোকে অতি সোনকালে সুস্থ অনুভৱ কৰিব। আৰু আপুনি নিজেও ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 3। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি কোনো বিশেষ কামত সফলতা লাভৰ বাবে নিজৰ শক্তি আৰু সময় পৰিচালনা কৰক। আপুনি সোনকালেই সফলতা লাভ কৰিব পাৰিব। যিকোনো নীতি বা ব্যৱসায়ত বিনিয়োগ কৰিবলৈ এই সময় অনুকূল হৈ আছে, গতিকে সামাজিক মহল সম্প্ৰসাৰিত হ'ব আৰু আপুনি নিজৰ ব্যক্তিগত কামতো মনোনিৱেশ কৰিব পাৰিব। আনৰ বিষয়ত আজি বেছিকৈ হস্তক্ষেপ নকৰিব। ঘৰত কোনো সৰু কথাক লৈ পৰিয়ালৰ সদস্যৰ লগত কিছু ভুল বুজাবুজি সৃষ্টি হ'ব পাৰে, যাৰ কাৰণ হ'ব কোনোবা বাহিৰা মানুহৰ হস্তক্ষেপ। গতিকে যিকোনো ক্ষেত্ৰতে আপুনি আজি বাহিৰা মানুহক কোনো ধৰণৰ হস্তক্ষেপ কৰিবলৈ আপোনাৰ পৰিয়ালত নিদিব, অন্যথা পৰিয়াল নেতিবাচক হৈ পৰিব পাৰে আৰু আপুনিও নিজেও আনৰ বিষয়ত হস্তক্ষেপ নকৰিব, নহ'লে মানহানি হোৱাৰো সম্ভাৱনা থাকিব। ব্যৱসায়ত আকাংক্ষিত ফলাফল নোপোৱাৰ বাবে মন চিন্তিত হৈ পৰিব পাৰে। এই সময়ত এনেধৰণৰ কিবা এটা হয়তো আপোনাৰ আগত প্ৰকাশো পাব পাৰে, যিটো আপুনি গোপনীয় কৰি ৰাখিব বিচাৰিছিলে। কিন্তু বৰ্তমান সময়ত আপুনি ব্যৱসায়িক ক্ষেত্ৰত অলপ ধৈৰ্য ধৰিবই লাগিব আৰু আপোনাৰ যিবোৰ পৰিকল্পনা আছে সেইবোৰ যাতে কোনো কাৰণতে ফাদিল নহয় তাৰ প্ৰতিও যত্ন কৰিব। নিয়োজিত লোকসকলে কিছু আজি অবাঞ্ছিত চৰকাৰী ভ্ৰমণ কৰিবলগীয়া হ'ব পাৰে আৰু এই ভ্ৰমণ আপোনালোকৰ বাবে লাভজনক বুলিও প্ৰমাণিত হ'ব। বিবাহিত জীৱনত উপযুক্ত সম্প্ৰীতি থাকিব আৰু প্ৰেমৰ সম্পৰ্কটো ইজনে সিজনৰ অনুভৱক বুজি পোৱাটো অতি প্ৰয়োজনীয় হ'ব। এনে কৰিলেহে আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখা পাব। আৰু আজি পৰিয়ালত আপোনালোকে কোনো শুভ অনুষ্ঠানৰ আয়োজন কৰিলে আপোনাৰ পৰিয়ালত আজি সুখদায়ক পৰিৱেশৰো সৃষ্টি হ'ব। স্বাস্থ্য আজি ভালেই দেখা যায়, একো চিন্তা কৰিব লগা নাই। যোগাসন, ধ্যান আদি দৈনন্দিন কাম কাজৰ লগত নিশ্চয়কৈ অন্তৰ্ভুক্ত কৰক। ইয়াৰ ফলত আপুনি সুফল লাভ কৰিব আৰু আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 2। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি আপুনি দিনটোৰ ভিতৰত কিছুমান বিশেষ কামত নিজকে ব্যস্ত কৰি ৰাখিব, যাৰ ফলত আপুনি কিছু ভাল প্ৰতিফলনো দেখা পাব। কিছু সময়ৰ বাবে কিছু কামৰ দিশত যি প্ৰচেষ্টা চলাব তাৰ ইতিবাচক ফলাফলো লাভ কৰিব। আৰু আজি যিকোনো পলিচি ইত্যাদিত বিনিয়োগ কৰিলে আপোনাৰ বাবে লাভ হ'ব, গতিকে এইবোৰ ক্ষেত্ৰত আপুনি আগবঢ়াটো আপোনাৰ বাবে ভাল হ'ব। পৰিয়ালৰ সৈতে ধৰ্মীয় ভ্ৰমণলৈ যোৱাৰ পৰিকল্পনা আজি আপুনি বনাব আৰু আপোনাৰ এই ধৰ্মীয় ভ্ৰমণৰ ফলত আপুনি মানসিক শান্তিও লাভ কৰিব। যিকোনো ব্যক্তিক সহায় কৰাৰ প্ৰতিশ্ৰুতি দিওঁতে নিজৰ সামৰ্থ্যকো মনত ৰাখিব, কাৰণ যদি আপুনি প্ৰতিশ্ৰুতি দি পেলাই আপুনি কৰিব নোৱাৰে বা প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰে, তেনেহ'লে আপোনাৰ সন্মানো হানি হ'ব পাৰে। আপোনাৰ গুৰুত্বপূৰ্ণ কামটো আজি মাজতে আবদ্ধ হৈ পৰিব পাৰে, গতিকে যত্ন কৰিব যাতে আপুনি কোনো কাৰণতে আপোনাৰ কামবোৰত পিছ পৰি নাযায়। আৰু অচিনাকি মানুহৰ লগত লেনদেন কৰাৰ সময়ত আজি সতৰ্ক হ'ব লাগিব, কাৰণ তেওঁলোকৰ সৈতে আপুনি লেনদেন কৰোঁতে কিছু আপোনাৰ ভুল হ'লে আপোনাৰ আজি ক্ষতি হোৱাৰো সম্ভাৱনা থাকিব। ছাত্ৰ ছাত্ৰীৰ একাগ্ৰতাৰ আজি অভাৱ ঘটিব পাৰে, যাৰ ফলত তেওঁলোকৰ পঢ়া শুনাৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে। কৰ্মক্ষেত্ৰত যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লওক। আপোনাৰ সামান্যতম গাফিলতিৰ ফলত এটা ডাঙৰ অৰ্ডাৰ আজি বাতিল হ'ব পাৰে, গতিকে আপুনি অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ মৰ্মে আগবাঢ়ি যাবলৈ যত্ন কৰিব আৰু অৰ্ডাৰৰ ক্ষেত্ৰত আপুনি অলপ সুসংগঠিত হৈ থাকিব আৰু ভালদৰে আপোনালোকে নীতি নিয়ম পালন কৰিহে আগবাঢ়িলে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত উন্নতি দেখা পাব। আয়কৰ আৰু শুল্ক সম্পৰ্কীয় অসুবিধা আজি হ'ব পাৰে, গতিকে সময়মতে আপুনি এইবোৰ পৰিশোধ কৰিবলৈ যত্ন কৰিব। স্বামী স্ত্ৰীৰ মাজত আজি মিঠা তিতা আপোনালোকৰ অনুভৱ থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ পাৰস্পৰিক সম্পৰ্ক আৰু অধিক শক্তিশালী হ'ব আৰু ইয়াৰ ফলস্বৰূপে আপোনালোকে আজি পৰিয়াল ব্যৱস্থাটো ভাল কৰি ৰাখিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কবোৰো আজি মধুৰতাপূৰ্ণ হৈ থাকিব আৰু আপোনালোকে আজি ক'ৰবালৈ যোৱাৰো সম্ভাৱনা থাকিব। অত্যাধিক কষ্ট আৰু মানসিক চাপৰ ফলত আজি মূৰৰ বিষ আৰু মাইগ্ৰেন আদি হ'ব পাৰে, গতিকে গধুৰ আৰু ভজা খাদ্য খোৱাৰ পৰা বিৰত থাকিব। এনে কৰিলে আপোনাৰ স্বাস্থ্যজনিত যিবোৰ সমস্যা আছে সেইবোৰ নাইকিয়া হ'ব আৰু উচিত চিকিৎসা গ্ৰহণ কৰিলে আপোনালোকে সুস্থ অনুভৱ কৰিব।
আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 2 এতিয়া মীন ৰাশি জাতকৰ আজি বিভিন্ন কামে আপোনাক ব্যস্ত কৰি ৰাখিব সামাজিক আৰু পাৰিবাৰিক মানুহৰ পৰাও আপুনি বিশেষ সন্মান লাভ কৰিব গতিকে ঘৰত আপোনাৰ আত্মীয়ৰ আগমনৰ ফলত এটা বিশেষ বিষয়ত ইতিবাচক আলোচনাৰ সূচনা হ'ব যাৰ ফলস্বৰূপে আপোনাৰ যিবোৰ সমস্যা আছিল সেইবোৰো আপুনি সমাধান কৰাত সক্ষম হ'ব নতুন অধিৱেশনত অধ্যয়নৰ বাবে উত্তেজিত অনুভৱ কৰিব ছাত্ৰ-ছাত্ৰীসকলে আৰু তেওঁলোকে নতুন অভিজ্ঞতাও লাভ কৰিব কিছুমান আত্মীয় আজি আপোনাৰ আচৰণত বিচলিত হ'ব পাৰে গতিকে অপ্ৰয়োজনীয় যুক্তিৰ পৰা আজি আঁতৰত থাকিব আৰু তেওঁলোকক আপুনি ভালদৰে বুজাবলৈ চেষ্টা কৰিব আপোনাৰ চিন্তা আৰু আচৰণ ইতিবাচক কৰি ৰাখিলে আজি সকলো ক্ষেত্ৰতে আপুনি সুফল লাভ কৰিব আৰু পুৰণি সম্পত্তি সম্পৰ্কীয় সমস্যা পুনৰ উদ্ভৱ হ'ব পাৰে গতিকে আপুনি সম্পত্তিৰ ক্ষেত্ৰত আপুনি কোনো মধ্যস্থতা ব্যক্তিৰ সহায়ত ল'লে আজি এই ক্ষেত্ৰত সমাধান পাব আপোনাৰ কাগজপত্ৰ বা নথিপত্ৰসমূহ সুৰক্ষিত স্থানত ৰাখক কাৰণ এইবোৰ হেৰালে আপোনাৰ আজি বিপদ হ'ব পাৰে কামৰ সন্দৰ্ভত সুনিৰ্দিষ্ট আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্ত আজি আপোনাৰ বাবে ফলপ্ৰসূ হ'ব নতুন কাম সম্পৰ্কীয় ভূমিকাও আজি আপোনাৰ বাবে ভাল হ'ব লগতে বিনিয়োগ বৃদ্ধি কৰি ব্যৱসায় সম্প্ৰসাৰণ কৰিলে আপোনাৰ এই পৰিকল্পনা ফলদায়ক হ'ব নিয়োজিত লোকসকলৰ চাকৰিত আজি স্থিৰতা থাকিব আৰু আপুনি নিজৰ লক্ষ্যত উপনীত হ'বলৈ আপুনি সহজে সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ উচ্চ বিষয়েও আপোনাক প্ৰশংসা কৰিব আলহীৰ আগমনৰ লগে লগে ঘৰখনত এক উল্লাসিত পৰিৱেশৰ সৃষ্টি হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ সকলো সদস্যৰ আনন্দৰো সৃষ্টি হ'ব ঘনিষ্ঠ বন্ধু এজনৰ লগত হঠাতে আপোনাৰ আজি লগ হ'ব আৰু তেওঁলোকৰ লগত আজি আপোনালোকৰ লগ পোৱাটো ফলপ্ৰসূ বুলি প্ৰমাণিত হ'ব স্বাস্থ্যৰ প্ৰতি আজি অসাৱধানতা ৰাখিলে আপোনাৰ আজি সমস্যা বৃদ্ধি হ'ব পাৰে গতিকে আজি সুসংগঠিত কৰি ৰাখক স্বাস্থ্যৰ ক্ষেত্ৰত আৰু খাদ্যাভ্যাসো ভাল কৰি ৰাখক ডায়েবেটিছ ৰোগীয়ে নিয়মীয়াকৈ পৰীক্ষা নিৰীক্ষা কৰিলে তেওঁলোকৰ কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহ'ব আৰু আপুনি নিজকে সুস্থ কৰি ৰাখিবলৈ হ'লে দৈনিক ব্যায়াম আৰু যোগাসন কৰাৰ যত্ন কৰক আৰু লগতে সুষম আহাৰ আৰু আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকক এনে কৰিলে আপুনিও সুস্থ অনুভৱ কৰিব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেগুনীয়া আৰু লাকি নম্বৰ হৈছে 7 আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত কৰিছোঁ আপোনালোকক বহুত বহুত ধন্যবাদ লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব